Hey guys, Assalamu alaikum. This is Abdul Mateen. So মই গৈ আছোঁ কেৰেলা থাকি মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিম। কেৰেলা ৰাজ্যৰ যিখন কোচিন এয়াৰপৰ্ট আছে, কোচিন এয়াৰপৰ্টৰ পৰা 20 কিলোমিটাৰ দূৰত আলুভা নামৰ ঠাইত মই থাকিবলৈ গৈ আছোঁ। তাৰ পৰা মই মানে ঘৰৰ পৰা দূৰত গৈ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিম। আৰু 1 মিনিট। চ' মোৰ টিকেট কনফাৰ্ম হৈ গৈছে। মোৰ 7 তাৰিখে ফ্লাইট আছে। 7 তাৰিখে সন্ধিয়া সন্ধিয়া টাইমত 6:40 মোৰ ফ্লাইট আছে। গুৱাহাটীত থকা আৰু এয়াৰপৰ্ট যিখন লোকপ্ৰিয় গোপীনাথ বৰদলৈ যিখন এয়াৰপৰ্ট আছে, তাত মোৰ 6:40 মোৰ ফ্লাইট আছে। তাৰ পৰা ফ্লাইট ধৰি আকৌ বেংগলোৰত গৈ ফ্লাইট মোৰ চেঞ্জ হ'ব। বেংগলোৰত যিখন কেম্পেগৌডা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আছে, এইখন বেংগলোৰত অৱস্থিত এয়াৰপৰ্ট, তাতে মোৰ ফ্লাইট চেঞ্জ হ'ব। বেংগলোৰত গৈ পাম মই 10টা মানত, ৰাতি 10টা মানত গৈ পাম মই। নেক্সট ডে 8 তাৰিখে বেংগলোৰৰ পৰা মোৰ ফ্লাইট ষ্টাৰ্ট হ'ব 7:15-ত। তাতে কোচিন এয়াৰপৰ্টত গৈ পাম 8টা, পূৰা 8টা বজাত গৈ পাম কোচিন এয়াৰপৰ্টত। কোচিন এয়াৰপৰ্ট যিখন নেকি বিশ্ববিখ্যাত কাঠৰে তৈয়াৰী এখন এয়াৰপৰ্ট, দক্ষিণ কেৰেলা ৰাজ্যত অৱস্থিত কোচিন এয়াৰপৰ্ট, যাক নেকি শ্বৰ্টত কক বুলি কোৱা হয়। তাৰ পৰা মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিম। আৰু এটা বিখ্যাত ডাঙৰ এটা এম লৈ যোৱা হৈছে তাতে। আশা কৰোঁ যাতে এমটো পূৰণ হয়। আৰু আজি শ্বপিং কৰিব যাম। আজি বেগ চেগ কিনিব যাম, বেগ ল'ব যাম, যি মোৰ লাগে সেইবিলাক ল'ব যাম আজি। ঠিক আছে, আজিলৈকে ইমানেই। তাতে